তেওঁলোকে শ্যামকানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে তেওঁলোকে চাৰ্জশিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এটা তেওঁলোকে কৈছে এটো এমইএ ইনকুৱাৰি কৰিব লাগে এমইএ কি পুলিশ নেকি তাৰ মানে যি সকলে অসম গৱৰ্ণমেণ্টৰ ইনকুৱাৰিটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিও তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মা শ্যামকানুতে বেলে পাই যাব আমি বুলি হাজি 3 মাহ ধৰি ৰাখিলো নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক ককচোন ধন্যবাদ কোড দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো না জানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছে 3 মাহত চাৰ্জশিট দিয়া ৰেকৰ্ড আছে নেকি সিঙ্গাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশিট দিম সিঙ্গাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুক্ত কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই ককচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গল আগতে মুক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে উলালে বাৰে বাৰে ইনকুৱাৰিটো বেয়া বুলি কোনে কৈ আছে যি সকলে সিদ্ধাৰ্থ আৰু শ্যামকানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে তাতে ভূত উলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গল চাওতে কোনেওতো জামিন লব পৰা নাই নে পাৰিছে কক কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছো আগতেওতো কোনেও কৰিব পৰা নাই